হাই ট্ৰেডাৰ্ছ, কি খবৰ? আজি মই আপোনালোকৰ লগত আজিৰ মাৰ্কেট এনালাইচিছ আৰু মাৰ্কেট সাইকোলজিটো বুজাই দিম। যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই ইয়াতে সদায় মাৰ্কেটৰ এনালাইচিছ ভিডিঅ' পোষ্ট কৰোঁ এণ্ড কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব পাৰে। আজি নিফটি 50 এক্সপাইৰী আছিলে, তো আমি নিফটি 50 এনালাইজ কৰোঁ আহক। কিন্তু আজি জানেনে মাৰ্কেটত বেংক নিফটিত বেছি ভালকৈ মুভ আহিছে বা ভলেলিটি বহুত বেছি আছিলে। নিফটি 50ত বহুত ৰখি আহিছে। মানে বেংক নিফটিয়ে বেছি পইণ্টছ মুভ কৰিছে দেন নিফটি 50। বলক যি হ'ল এইবোৰ বাদ দিছোঁ, আহক আজিৰ এনালাইচিছ ভিডিঅ'টো চাওক মাৰ্কেটত কি হ'ল। প্ৰথমতে মাৰ্কেটে এটা বুলিছ কেণ্ডেল শ্ব' কৰিলে। প্ৰথম কেণ্ডেলটো 50 মিনিট টাইম ফ্ৰেমত এটা ইনভাৰ্টেড হেমাৰ শ্ব' কৰিছে মাৰ্কেটে, যিয়ে এটা বুলিছ বিহেভিয়াৰ শ্ব' কৰে। তাৰপিছত এই গ্ৰীণ কেণ্ডেল আৰু এটা শ্ব' কৰিলে কনফাৰ্মেশ্যন দিবৰ কাৰণে, বায়াৰ্ছবোৰক এণ্ট্ৰি কৰাবৰ কাৰণে ওপৰলৈ, তাৰ কাৰণে এটা গ্ৰীণ কেণ্ডেল শ্ব' কৰি কনফাৰ্মেশ্যন দিলে। যেতিয়া বায়াৰ্ছবোৰে এণ্ট্ৰি কৰিলে এই কনফাৰ্মেশ্যনটোৰ পিছত, মাৰ্কেটে এটা কেণ্ডেলতে তাহাঁতৰ ষ্টপ লছ হাণ্ট কৰি দিলে। তাৰপিছত মাৰ্কেটে 2 ঘণ্টামানৰ কাৰণে ছাইডৱেজ হৈ গ'ল। এনেকৈ যদি মাৰ্কেটে ছাইডৱেজ থাকে, তেতিয়া এটা বস্তু ইণ্ডিকেট কৰে যে মাৰ্কেটে ইয়াতে ষ্টপ লছ ক্ৰিয়েট কৰি আছে। মাৰ্কেটে ইয়াতে ষ্টপ লছ ক্ৰিয়েট কৰি মাৰ্কেটে আকৌ এটা ফল দি দিলে। চাওক ইয়াতে আমাৰ বক্স ষ্ট্ৰেটেজিটো বহুত ধুনীয়াকৈ কামত দিছে। মাৰ্কেটে এই বক্সৰ তলত ফাটিছে, চ' আমিও তলত এনেকৈ ট্ৰেড লৈ লৈছোঁ আৰু এটা সৰু চাই স্কেল্পিং আমি কৰিবলৈ পাইছোঁ। এই সৰু চাই এটা ফল দি পিনে মাৰ্কেট আকৌ ছাইডৱেজ হৈ গ'ল 1 ঘণ্টাৰ কাৰণে, আকৌ শেষফালে এটা ফল দিলে। আজি মাৰ্কেটটো এটা বহুত ভাল এক্সাম্পল আছিলে। এনেকুৱা মাৰ্কেটত আমি সদায় স্কেল্পিং কৰিব লাগে, লং ট্ৰেডছৰ কাৰণে ভাবিব নালাগে, নহ'লে আপোনাৰ কেপিটেল খালী কৰি দিব মাৰ্কেটে। এইবোৰ এনেকৈ মাৰ্কেটে আজি ৰখি কিয় ফল দিলে? মাৰ্কেটৰ ইমান ফল অহাৰ পিছত 99% মানুহে ৰিভাৰ্চৰ কাৰণে এটা প্লেন কৰি থাকিব। এণ্ড আপোনালোকে জানে এই 99% মানুহে মাৰ্কেটত লছ কৰে আৰু অকল 1% মানুহে মাৰ্কেটত প্ৰফিট কৰিব পাৰে। চ' যদি আমি 1% মানুহৰ নিচিনা ভাবি ট্ৰেড কৰিব লাগিব এণ্ড 1% মানুহৰ নিচিনা ভাবা, মই আপোনালোকক এই চেনেলটোত ফ্ৰীতে শিকাম। মই আপোনালোকক মাৰ্কেটৰ সাইকোলজি শিকাবলৈ আহিছোঁ এই ইউটিউবত। মাৰ্কেট চলে, সাইকোলজিত চলে আৰু মই আপোনালোকক মাৰ্কেটৰ গোটেইখিনি সাইকোলজি শিকাম বুলি আহিছোঁ। যদি আপোনালোকে মাৰ্কেটত সাইকোলজিৰ জৰিয়তে কাম কৰিব বিচাৰে, তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আজি এনালাইচিছ ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। জানো বহুত এটা সৰু ভিডিঅ' আছিলে, আজি এইখিনিতে সামৰিছোঁ। বাকী ট্ৰেড ছেফ, বি ছেফ।